আন এক গুৰুত্বপূৰ্ণ খবৰ 2 মে'ত ৰাজ্যৰ 14খনকৈ জিলাত ঘোষণা কৰা হৈছে বন্ধ থাকিব স্কুল কলেজ 14খনকৈ জিলাত বন্ধ থাকিব কাৰ্যালয় ব্যৱসায়িক প্ৰতিষ্ঠান 2 মে'ত বন্ধ থাকিব সকলোখিনি আৰু আনফালে 7 মে'ত পুনৰ 13খন জিলাত বন্ধ ঘোষণা কৰিছে আমি পুনৰ কৈছো 2 মে' তাৰিখে কোন কেইখন জিলাত বন্ধ ঘোষণা কৰা হৈছে এই সন্দৰ্ভত জনাই আছো 2 মে'ত ৰাজ্যৰ 14খনকৈ জিলাত চৰকাৰী বন্ধ ঘোষণা আনফালে পুনৰ 7 মে' তাৰিখে 13খন জিলাত ঘোষণা কৰা হৈছে বন্ধৰ আৰু 2 মে'ত ৰাজ্যৰ 14খন জিলাত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ আৰু 7 মে'ত 13খন জিলাত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ সেই হেতুকে বন্ধ ঘোষণা কৰা হৈছে পঞ্চায়ত নিৰ্বাচনৰ বাবে এই 2 মে' আৰু 7 মে'ত চৰকাৰী বন্ধ ঘোষণা কৰিছে প্ৰশাসনে অসম চৰকাৰে 11 এপ্ৰিলত এক নিৰ্দেশনা যোগে জাৰি কৰিছিল এই নিৰ্দেশনা 2 মে'ত পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ অনুষ্ঠিত হ'ব তিনিচুকীয়া ডিব্ৰুগড় চৰাইদেউ শিৱসাগৰ মাজুলী যোৰহাট গোলাঘাট ধেমাজি লখিমপুৰ শোণিতপুৰ বিশ্বনাথ কাছাৰ হাইলাকান্দি আৰু শ্ৰীভূমি জিলাত তাৰ সমান্তৰালকৈ অহা 7 মে'ত পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে ধুবুৰী দক্ষিণ হালমাৰা গোৱালপাৰা বঙাইগাঁও বৰপেটা বজালী নলবাৰী কামৰূপ মেট্ৰ' হোজাই নগাঁও মৰিগাঁও আৰু দৰঙত চৰকাৰী বন্ধ ঘোষণা কৰা হৈছে 2 আৰু 7 মে'ত ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচন এলেকাৰ অন্তৰ্গত বেংক হওক চাহ বাগিচা আদিকে ধৰি চৰকাৰী বেচৰকাৰী কাৰ্যালয় শিক্ষানুষ্ঠান ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ থাকিব আমি পুনৰ কৈছো যেহেতু আহি আছে পঞ্চায়ত নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ বাবে 2 মে'ত ৰাজ্যৰ 14খনকৈ জিলাত বন্ধ ঘোষণা কৰা হৈছে আৰু 7 মে'তো 13খনকৈ জিলাত বন্ধ ঘোষণা কৰা হৈছে 2 মে' তাৰিখে ৰাজ্যৰ যিকেইখন জিলা অৰ্থাৎ 14খনকৈ জিলা তিনিচুকীয়া ডিব্ৰুগড় চৰাইদেউ শিৱসাগৰ লগতে মাজুলী যোৰহাট গোলাঘাট ধেমাজি লখিমপুৰ শোণিতপুৰ বিশ্বনাথ কাছাৰ হাইলাকান্দি আৰু শ্ৰীভূমিত বন্ধ ঘোষণা কৰা হৈছে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে তাৰ সমান্তৰালকৈ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে অহা 7 মে' তাৰিখে ধুবুৰী দক্ষিণ হালমাৰা গোৱালপাৰা বঙাইগাঁও লগতে বৰপেটা বজালী নলবাৰী কামৰূপ মেট্ৰ' হোজাই নগাঁও মৰিগাঁও দৰঙত চৰকাৰী বন্ধ ঘোষণা কৰা হৈছে আৰু সেই হেতুকে আমি পুনৰ কৈছো 2 আৰু 7 মে'ত ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচন এলেকাৰ অন্তৰ্গত বেংক চাহ বাগিচা সকলো চৰকাৰী বেচৰকাৰী কাৰ্যালয় শিক্ষানুষ্ঠান ব্যৱসায়িক প্ৰতিষ্ঠান থাকিব বন্ধ 2 মে'ত ৰাজ্যৰ 14খনকৈ জিলাত ঘোষণা কৰা হৈছে বন্ধ থাকিব স্কুল কলেজ 14খনকৈ জিলাত বন্ধ থাকিব কাৰ্যালয় ব্যৱসায়িক প্ৰতিষ্ঠান 2 মে'ত বন্ধ থাকিব সকলোখিনি আৰু আনফালে 7 মে'ত পুনৰ 13খন জিলাত বন্ধ ঘোষণা কৰিছে আমি পুনৰ কৈছো 2 মে' তাৰিখে কোন কেইখন জিলাত বন্ধ ঘোষণা কৰা হৈছে এই সন্দৰ্ভত জনাই আছো 2 মে'ত ৰাজ্যৰ 14খনকৈ জিলাত চৰকাৰী বন্ধ ঘোষণা আনফালে পুনৰ 7 মে' তাৰিখে 13খন জিলাত ঘোষণা কৰা হৈছে বন্ধৰ আৰু 2 মে'ত ৰাজ্যৰ 14খন জিলাত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ আৰু 7 মে'ত 13খন জিলাত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ সেই হেতুকে বন্ধ ঘোষণা কৰা হৈছে পঞ্চায়ত নিৰ্বাচনৰ বাবে এই 2 মে' আৰু 7 মে'ত চৰকাৰী বন্ধ ঘোষণা কৰিছে প্ৰশাসনে অসম চৰকাৰে 11 এপ্ৰিলত এক নিৰ্দেশনা যোগে জাৰি কৰিছিল এই নিৰ্দেশনা 2 মে'ত পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ অনুষ্ঠিত হ'ব তিনিচুকীয়া ডিব্ৰুগড় চৰাইদেউ শিৱসাগৰ মাজুলী যোৰহাট গোলাঘাট ধেমাজি লখিমপুৰ শোণিতপুৰ বিশ্বনাথ কাছাৰ হাইলাকান্দি আৰু শ্ৰীভূমি জিলাত তাৰ সমান্তৰালকৈ অহা 7 মে'ত পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে ধুবুৰী দক্ষিণ হালমাৰা গোৱালপাৰা বঙাইগাঁও বৰপেটা বজালী নলবাৰী কামৰূপ মেট্ৰ' হোজাই নগাঁও মৰিগাঁও আৰু দৰঙত চৰকাৰী বন্ধ ঘোষণা কৰা হৈছে 2 আৰু 7 মে'ত ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচন এলেকাৰ অন্তৰ্গত বেংক হওক চাহ বাগিচা আদিকে ধৰি চৰকাৰী বেচৰকাৰী কাৰ্যালয় শিক্ষানুষ্ঠান ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ থাকিব আমি পুনৰ কৈছো যেহেতু আহি আছে পঞ্চায়ত নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ বাবে 2 মে'ত ৰাজ্যৰ 14খনকৈ জিলাত বন্ধ ঘোষণা কৰা হৈছে আৰু 7 মে'তো 13খনকৈ জিলাত বন্ধ ঘোষণা কৰা হৈছে 2 মে' তাৰিখে ৰাজ্যৰ যিকেইখন জিলা অৰ্থাৎ 14খনকৈ জিলা তিনিচুকীয়া ডিব্ৰুগড় চৰাইদেউ শিৱসাগৰ লগতে মাজুলী যোৰহাট গোলাঘাট ধেমাজি লখিমপুৰ শোণিতপুৰ বিশ্বনাথ কাছাৰ হাইলাকান্দি আৰু শ্ৰীভূমিত বন্ধ ঘোষণা কৰা হৈছে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে
তাৰ সমান্তৰালকৈ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে অহা 7 মে তাৰিখে ধুবুৰী দক্ষিণ হালমাৰা গোৱালপাৰা বঙাইগাঁও লগতে বৰপেটা বজালি নলবাৰী কামৰূপ মেট্ৰ' হোজাই নগাঁও মৰিগাঁও দৰঙত চৰকাৰী বন্ধ ঘোষণা কৰা হৈছে আৰু সেই হেতুকে আমি পুনৰ কৈছোঁ 2 আৰু 7 মেত ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচন এলেকাৰ অন্তৰ্গত বেংক চাহ বাগিচা সকলো চৰকাৰী বেচৰকাৰী কাৰ্যালয় শিক্ষানুষ্ঠান ব্যৱসায়িক প্ৰতিষ্ঠান থাকিব বন্ধ